হল বলিবেন পৃথুম অসাৰ পৃথিৱী তাৰো লগত আপুনি কৰিব আজি ত্যাগ মহাদানৱ কোনো মৰি এই বলি হাতে লয়া তিলকো দিলি সহাগৰা পৃথিৱী গুৰুৱে উৰায়ো কৰি আকাশে ফুৰন্ত আনু পক্ষী চয়কতো দূৰক গৰুৱে তেওঁ ডাঙৰ ডাঙৰ দেউকা দুটা দেউ আকাশলৈ চাই উৰা মাৰিছে। গৰুৰ সমানতে একেলগতে উৰিব খোজা সকলোবোৰ চৰাই কিন্তু টিপচি উৰায়ো কৰি যায় দিন পাৰয় পখাওনো ৰূপে তবু উৰয় কৰয়। কিন্তু অকণমানে টিপচি চৰাইটিয়ে তেওঁ অকণি পাক্ষীটোটিয়ে তেওঁলোকৰ পিছতে লাহে লাহে মন্থৰ গতি আগবাঢ়ি গৈ আছে লক্ষ্য ঈশ্বৰ প্ৰাপ্তি। তেওঁ পখানুপতে যি পাৰে তেনেকৈ গৈ আছে লাহে লাহে। আমিও জ্ঞান গৰিমাৰে একেবাৰে ক্ষুদ্ৰ সীমিত জ্ঞান বুদ্ধিয়ে কাব্যভাৱে অমৃত ৰসত অৱগাহন কৰিবলৈ আগবঢ়া পাত্মভক্ত আপোনাৰ চৰণলৈ তথা আপোনাৰ চৰণ পংকজৰ যোগেদি প্ৰভু ভগৱন্ত চৰণ অৰবিন্দ মকৰন্দ আখি সেৱা জনাইছো। শ্ৰীকৃষ্ণ সে বাসুদেৱ দৈৱকী নন্দন হৰি নন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তয়ু পদ অৰবিন্দ করুণাই লক্ষ্য নমস্কার করুণাই লক্ষ্য নমস্কার। হরে কৃষ্ণ ইতিমধ্যে আমাৰ পাঠিকায়ে আজি পাঠৰ কিয়দংশ অতি সুন্দৰকৈ পাঠ কৰিছে। মৃগ খেদি খেদি গভীৰ অৰণ্যলৈ সোমাই গ'ল। লগতীয় সৈন্য সামন্ত বহু দূৰ আগবাঢ়ি গ'ল। সত্যকে শুনিলে স্থিৰ কৰুণ আৰ্তনাদ কাকো নেদেখি যি দিশৰ পৰা আৰ্তনাদ শব্দ শুনিছিল সেই দিশলৈ মৃগ এৰি ধাৱমান বিশ্বামিত্ৰ ঋষিয়ে মহাপ্ৰদ কৰি আছে ক্ৰোধত নিবাৰণৰ তপস্যাৰ ফলত ঋষি তেজৰ প্ৰভাৱত বিশ্বামিত্ৰৰ সমস্ত
বিদ্যা স্থিৰ ৰূপে আৰ্তনাদ কৰি উঠিল। হৰিশ্চন্দ্ৰই সেই আৰ্তনাদৰ দিশে আহি যেতিয়া কেৱল বিশ্বামিত্ৰক দেখিলে, তেতিয়া তেওঁ বিশ্বামিত্ৰক ক্ষমা খুজিলে আৰু নাজানিহে বিশ্বামিত্ৰৰ কাষলৈ আৰু ঋষিক কোট সম্বৰণ কৰি ক্ষমা কৰিবলৈ প্ৰাৰ্থনা জনালে। বিশ্বামিত্ৰৰ যজ্ঞৰ পৰা তেওঁ পাবলগীয়া দক্ষিণা হৰিশ্চন্দ্ৰক দিবলৈ ক'লে। ৰজাই যি বিচাৰে দিবলৈ সন্মত হ'ল। দিবলৈ ক'লে কাক দান কৰিব লাগে তাৰ উত্তৰ, কাক নেলাগে তাৰ উত্তৰো দিবলৈ ক'লে। লগতে ক'লে শত্ৰুক ন্যায় দিব লাগেনে? তাৰ উত্তৰত হৰিশ্চন্দ্ৰই ক'লে, হয়, বিত্ত ব্ৰাহ্মণক দান দিব লাগে, ভয়াতুৰ লোকক পৰিত্ৰাণ কৰিব লাগে, শত্ৰুক ন্যায় প্ৰদান কৰা উচিত। বিশ্বামিত্ৰই ক'লে, তই ঠিকেই কৈছ ৰজা, এতিয়া মই বুঢ়া হৈছো, মোক এতিয়া তোৰ ৰাজকীয় যজ্ঞ দক্ষিণা দে। ৰজাই লিখে যি বিচাৰিব তাকে দিব বুলি জনালে আৰু যথা সময়ত ঋষি বিশ্বামিত্ৰৰ বিচৰা মতেই সমস্ত সমৰ্পণ কৰিলে ৰজাই। ইকাকু বংশৰ দিলীপ, সগৰ, ভগীৰথ, বলি, বেন, পৃথু আদি কোনো কালে তেওঁলোকৰ বচন নলৰাইছিল, বচন লৰফৰ হোৱা নাছিল। হৰিশ্চন্দ্ৰও সেই সকলোৰে পৰিণতি। গতিকে হৰিশ্চন্দ্ৰও জীৱন দিব, কিন্তু বচন কেতিয়াও লৰিবলৈ নিদিয়ে। এয়া বিশ্বামিত্ৰ প্ৰত্যেক জন্মৰে। হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰক সৈতে হোৱা কথা সভাসদক জনালে। পুনৰ ৰজাৰ লগত ওলাবলৈ ক'লে। পত্নী সদবা আৰু পুত্ৰৰ সহিত ওলাল গ'ল। ৰাজ্য সীমা অতিক্ৰমে গুচি গ'ল। ইয়াৰ পিছতনো কি হ'ল, আহকচোন প্ৰভুসকল, আইসকল, পাঠটো আমি শ্ৰৱণ কৰো জানিবলৈ। কৃষ্ণ ইতিমধ্যে আইয়ে পাঠ আগবঢ়াই গৈছে। এতিয়া পাঠটোত কোৱা হৈছে, কহি গল্ল দিলীপ, সগৰ, ভগীৰথ, কহি গল্ল বলি, বেন, পৃথু মহাৰথ, মই সেনা নিপতি কতেক ভৈল ভাই, অখাৰ পৃথিৱীৰ কাৰো লগতে নাযায়। কৃষ্ণ তো এক মিনিট লাইভটো অকণমান দীপা কৰিছে। কৃষ্ণ কৃষ্ণ কৈছে যে কহি গল্ল দিলীপ, সগৰ, ভগীৰথ। আমি জানিব লাগিব যে হৰিশ্চন্দ্ৰ কোন বংশৰ লোক। হৰিশ্চন্দ্ৰ হ'ল ইকাকু বংশৰ লোক। ইকাকু বংশৰ উপৰি পুৰুষসকল হ'ল দিলীপ, সগৰ, ভগীৰথ, বলি, বেন, পৃথু, মহাৰথ আদি হ'ল ইকাকু বংশৰ উপৰি পুৰুষ। আৰু সেইসকলে পৰিণতি হ'ল ৰজা হৰিশ্চন্দ্ৰ। তেওঁসকলে জীৱন গলেও কথা নলৰাইছিল। হৰিশ্চন্দ্ৰও সেই একে পথেৰে আহি আছে। হৰিশ্চন্দ্ৰ ব্যক্তিত্ব সেই সদ্গুণেৰে বিভূষিত হৈ আছে। সেইকাৰণে কৃপালু গুৰুজনে আমাক কাব্য ভাগৰ আজি পাঠ ভাগৰ আৰম্ভণিতে কৈছে যে সেইসকল মহাপুৰুষৰ পৰিণতি হৰিশ্চন্দ্ৰ। তেওঁলোকে যেনেকৈ নিজৰ স্থিতিত অটল অচল আছিল, তদ্ৰূপ হৰিশ্চন্দ্ৰও সেই একেই পথতে অচল হৈ আছে। তেওঁ যি কথা বিশ্বামিত্ৰ ঋষিক দিছে, সেই কথা ৰক্ষা কৰিব বুলি বিশ্বামিত্ৰও বিশ্বাস কৰিছে আৰু বিশ্বামিত্ৰক বিশ্বাস
কৰাবলৈ হৰিশ্চন্দ্ৰই আচৰণে শিকাইছে কৃষ্ণ। তাৰপিছতে কৈছে, আপুনি কৰিব আজি আকৌ পৰিত্যাগ, মহাদান পুণ্য মৰিলেও নেৰেলাই। হৰিশ্চন্দ্ৰই কৃষ্ণমৃত্যুৰ দেখি কৈছে, আপুনি কৰিব আজি আকৌ পৰিত্যাগ, আপুনি এইলৈ একো চিন্তা নকৰিব, আপুনি কৰিব আজি আকৌ পৰিত্যাগ। এই সকলোবিলাক পৰিত্যাগ কৰক, এই সকলোবোৰ মনোভাৱ ত্যাগ কৰি একলে আহক, মই আপোনাক দিয়া কথামতে আৰু আপুনি মোক বিচৰা মতে মই আপোনাক সকলো সমৰ্পণ কৰিম। মহাদান পুণ্য মৰিলেও নেওলাই, দান অতিশয় পুণ্য। দান যি দান দিয়ে, আমি বহুত দানৰ কথা পাইছো, শিবিৰৰ দানৰ কথা পাইছো, কৰ্ণ দানৰ কথা পাইছো, আৰু পঞ্চ পাণ্ডৱে একো এটা কথা নকৈ খেলা ৰঙে হস্তিনাপুৰৰ পৰা গুচি যোৱা যি মনোবৃত্তি, সেয়াও ত্যাগৰ দানেই আমি পাইছো। সেইসকলৰ দৰেই ৰজা হৰিশ্চন্দ্ৰইও দান কৰিব খুজিছে, বিশ্বাস জন্মাইছে। এই বোলে হাতলীয়া তিল কুশ জল, তিল কুশবন আৰু জল লৈ বিশ্বামিত্ৰ কলে, দিলো ঋষি সহাগৰা পৃথিৱীৰ মণ্ডল। সেই ঋষিবৰ আপুনি পৃথিৱী লৈ যদি সন্তুষ্ট হৈ, পৃথিৱীখন মই দিলেই যদি মোক আপুনি কৃপা কৰে, মোৰ দান গ্ৰহণ কৰে, তেন্তে হলে এয়া মই তিল কুশ আৰু জল আপোনাক সমৰ্পণ কৰি সহাগৰা পৃথিৱী আপোনাৰ চৰণত অৰ্পণ কৰিলো। আপুনি মোৰ দান গ্ৰহণ কৰি আমাক কৃপা কৰক, আমাৰ সমস্ত উপৰি পুৰুষক কৃপা কৰক প্ৰভু। এই প্ৰাৰ্থনা আপোনাৰ চৰণত জনালো। আই আগবাঢ়ক। কৃষ্ণ কৃষ্ণ মাধৱ। একেবারে বলো মোর যত অধিকার, আজি ধরি ভয় নহবে সর্বস্ব তোমার। হর বদলে রাজা বলিয়ে বাণী, ঋষিৰ হাতত উৎসৰ দিয়া দিলা পানী। বিশ্বামিত্ৰ বুলন্ত সমস্ত পালো গান, পৃথিৱী আমাৰ ভৈল দেখোজ প্ৰমাণ। দেৱে তই অকপতে দিলি মহাৰায়, বিষ্ণুৰ ৰাজ্যৰ অন্যতম উঠায়। কৃষ্ণ কৃষ্ণ কৃষ্ণই একেবাৰে বোলো মোৰ যত অধিকাৰ, আজি ধৰি ভুল্য হবে সৰ্বস্ব তোমাৰ। তেওঁ দান দিলে, আকৌ কলে হৰিশ্চন্দ্ৰই দান দি ক্ষান্ত নাথাকি বিশ্বামিত্ৰ ঋষিক কলে, একেবাৰে বোলো মোৰ যত অধিকাৰ, প্ৰভু মোৰ যিমান অধিকাৰ আছে সমস্ত তোমাক সমৰ্পণ কৰিলো। আজি ধৰি ভুল্য হবে সৰ্বস্ব তোমাৰ। আজি এই মুহূৰ্তৰ পৰাই মোৰ যি আছে সৰ্বস্ব তোমাৰ বুলি তুমি ধৰিব পাৰা। সৰ্বস্ব ঋষিদেৱ তোমাৰ বুলি তুমি গ্ৰহণ কৰা আৰু ধৰি লোৱা। সৰগ বদনে ৰজা বুলি এৰি পানী, সৰগ বদনে হাঁহি মুখেৰে। ইমান দান দি গোটেই সৰ্বস্ব দান দিয়াৰ পিছতো তেওঁৰ মনত কোনো বেদনা অহা নাই, বেজাৰ অহা নাই, চিন্তা অহা নাই। সেইকাৰণে কৈছে সৰগ বদনে হাঁহি মুখেৰে ৰজা বুলি এৰি পানী। এই কথা কৈ হৰিশ্চন্দ্ৰ ৰজাই ঋষিৰ
ঋষিৰ হাততো উৎসৱ দিয়া দিলে কাৰণে ঋষিৰ হাতত পানী নিজ হাতেৰে পানী লৈ উৎসৰ্গা কৰিলে সেই প্ৰভুক লোৱা। তোমাৰ ইচ্ছা পূৰ্ণ হওক, হাঁহি মুখে অতি আনন্দেৰে দান সম্প্ৰদান কৰিলে বিজ্ঞানিক ঋষি। পৃথিৱী আমাৰ ভৈল্য গোখুজ সমান, তেবে তই অকপতে দিলি মহাগায়। তেতিয়া বিশ্বামিত্ৰই কৈছে, পৃথিৱী আমাৰ ভৈল্য গোখুজ সমান। এটা গোখোজত এটা গৰুৰ খোজত কিমান কণ দূৰত্ব থাকে পাৰ হবলৈ। গৰু খোজটো পাৰ হবলৈ একো দূৰত্ব নাথাকে বা একেবাৰে সহজতে পাৰ হব পাৰি। তদ্ৰূপ তুমি মোক পৃথিৱীখন মই খোজাৰ লগে লগে একো চিন্তা নকৰি মোৰ হাতত দি দিলা, মোক দান দি দিলা। সেইবে তই অকপতে দিলি মহাশয়, একো চিন্তা নকৰাকৈ অকপতে আনন্দ চিত্তে তই দান দিলি। বুঝি মোৰ ৰাজ্য অন্যতলৈ ঠাই, কিন্তু তই মোৰো এটা কথা শুনিব লাগিব। কথাটো হ'ল, তই যেতিয়া মোক দান দিলি, তই ইয়াত কেতিয়াও থাকিব নোৱাৰ, ইয়াত আৰু থাকিব নোৱাৰ। অন্যতলৈ ঠাই, অন্য ঠাইলৈ তই একেই গমন কৰ। ইয়াৰ পৰা তোক এই ৰাজ্যৰ পৰা তোক মই উচ্ছেদ কৰিছো, সেইবুলি বিশ্বামিত্ৰ ঋষিয়ে ক'লে। পুষ্পনাদ পাইলে মূত নাখাতিলে প্ৰজা, কৈত শুনিয়াছ এক পাতে দুই ৰাজা। আপোনাৰ পুত্ৰ পত্নী লৈ মহাৰাজ, কেৱল শৰীৰে শ্ৰমে প্ৰতিবুলন্ত ঋষি যায়ু কল তুমি আজি ভৈলা অগ্নি লবণৰেশ্বৰ, চিৰত ধৰিলো আজি তোমাৰ দেশ, পুত্ৰ ভাগ্য সহিতে ত্যাগিলো আজি দেশ। পাচলি প্ৰতিচলি জান্ত ভূমি বিপুল প্ৰতাপ ৰাজ্য সিংহল, বাঘৰ আগত যেন শংকিত হৰিণ। কৃষ্ণ কৃষ্ণ, বৰ সুন্দৰ পাঠ আপুনি বৰ সুন্দৰকৈ পাঠ কৰি গৈছে, উপভোগ কৰিছে। ৰজাক যেতিয়া হৰিশ্চন্দ্ৰ ৰজাক যেতিয়া বিশ্বামিত্ৰই আদেশ কৰিলে, তুমি এতিয়াই মোৰ ৰাজ্যৰ পৰা গুচি যাব লাগিব, কাৰণ এতিয়া তুমি ৰজা নহয়, মই এতিয়া ৰাজ্যৰ মালিক, মই ৰাজ্যৰ ৰজা, মই তোমাক নিৰ্দেশ কৰিছো তুমি যাবই লাগিব। এতিয়া তোক লগত পাৰিলে মুক্ত নাথাকিব প্ৰজা, আৰু তই যদি এই ৰাজ্যত থাক, তেতিয়াহ'লে প্ৰজাসকলে মোক দেখোন একো প্ৰয়োজনে অনুভৱ নকৰিব, কোনো কাৰণতে মোক প্ৰয়োজন বুলি নাভাবিব। কৈতো শুনি আছ একো পাত্ৰ দুই ৰজা, তই ক'ৰবাত শুনিছো জানো ক'ৰবাত এখন ৰাজ্যত দুজন ৰজা থকাৰ কথা ক'ৰবাত শুনিছনে? এখন ৰাজসিংহাসনত দুজন ৰজা বহাৰ কথা ক'ৰবাত শুনিছনে? আপোনাৰ পুত্ৰ পত্নী লৈ মহাৰাজ, এই হৰিশ্চন্দ্ৰ, তুমি তোমাৰ পুত্ৰ আৰু পত্নীক লৈ
কেবল শৰীৰে এটিক্ষণে খোৱাবা, কেৱল শৰীৰে, কেৱল তুমি তোমাৰ পুত্ৰ আৰু পত্নীৰ বাহিৰে একো ল'ব নোৱাৰিবা, নিব নোৱাৰিবা। কেৱল তোমাৰ পুত্ৰ আৰু পত্নীক লৈ এটিক্ষণে এই মুহূৰ্ততে ৰাজ্যৰ পৰা বাজ হৈ যোৱা। অতি নিষ্ঠুৰ। নিপতি বলন্ত দেখি যায়ুক নগৰ, তুমি আজি ভৈলা অভিনৱ নৰেশ্বৰ। হৰিশ্চন্দ্ৰ যাই কৈছে, আগতে আমি পাই আহিছো যে হৰিশ্চন্দ্ৰ কিমান প্ৰজাবৎসল, নিজৰ সন্তানতকৈ 10 গুণ বেছি প্ৰজাৰ মংগলৰ বাবে কাম কৰা এই ৰজাজনক বিশ্বামিত্ৰই ছলনা কৰি নিজৰ দেশৰ পৰা, ৰাজসিংহাসনৰ পৰা, ৰাজকাৰণৰ পৰা ওলাই যাবলৈ কৈছে। তাকো সুদাহাতে ওলাই যাবলৈ কৈছে। এয়া যেন মনত পৰি গৈছে, একে অযোধ্যাক কৈকে দিলে মনত পৰি গৈছে। তেওঁ ৰামচন্দ্ৰক, সীতা আৰু লক্ষ্মণক বলকল পিন্ধাই পঠিয়াইছিলে। ৰাজ আভৰণ আমি পাইছো, ৰাজ আভৰণ খুলিবলৈ নোপাওঁতে তেওঁ বলকল দিছে পিন্ধিবলৈ, আৰু তেওঁলোকে বাধ্য হৈ পিন্ধি ওলাই গৈছে। কিমান নিষ্ঠুৰতাৰ প্ৰতীক কৈকেদি, তেনেকৈ বিশ্বামিত্ৰৰ সেই একেই যেন নিষ্ঠুৰতাৰ প্ৰতীক। শিৰত ধৰিব আজি তোমাৰো আদেশ, পুত্ৰ পেজা হইতে তেজিব আজি দেশ। হৰিশ্চন্দ্ৰ ৰজা, হৰিশ্চন্দ্ৰ ন্যায়পৰায়ণ, হৰিশ্চন্দ্ৰ সত্যৱতৰ পুত্ৰ। হৰিশ্চন্দ্ৰই আমি ভাগৱতত পাইছো, তেওঁ সত্যৱতৰ পুত্ৰ। তেওঁ কি কলে, পুত্ৰ ভাইটা হইতে তেজিব আজি দেশ। হে ঋষিবৰ, তুমি একো চিন্তা নকৰিবা, মই কথা দিছো, মই তোমাৰ আদেশ কেতিয়াও লংঘন নকৰো। এই মুহূৰ্ততে আমি আমাৰ জন্মভূমি, আমাৰ নিজৰ দেশেদি আমি দেশান্তৰী হৈ যাম, অন্যলৈ গুচি যাম, তুমি চিন্তা কৰিব নালাগে। ଏହି শোক বুলি ঋষি চালিলন্ত গাও, পাছত নিপতি চলি জান্ত ভূমি পাও। এই বুলি, এয়ে হওক, এইটোৱে হওক, এইটোকে কৰা, এই বুলি বিশ্বামিত্ৰ ঋষিয়ে আদেশ কৰিছে হৰিশ্চন্দ্ৰক। পাছত নিপতি চলি জান্ত তুমি ভূমি পাও। আৰু নিপতি হৰিশ্চন্দ্ৰ ৰজাই তেওঁৰ কথা মতে খুজি কৰি ৰাজকাৰণৰ পৰা ওলাই গৈছে, আৰু নিজৰ ৰাজ্যৰ পৰাও ওলাই যাবলৈ আগবাঢ়ি গৈছে। গুচিলে প্ৰতাপ ৰাজ্য শ্ৰীভৈলহীন, গুচিলে প্ৰতাপ ৰাজ্যৰ ৰজাৰ যি শক্তি সামৰ্থ্য আছিল, এয়া যেন হৰিশ্চন্দ্ৰ একো নাইকিয়া হল, তেওঁ নিক্ষীণ হৈ পৰিল। তেওঁ একো নাই, পত্নী আৰু পুত্ৰৰ বাহিৰে তেওঁ সৰ্বস্ব হৈ ৰৈছে। শ্ৰীভৈলহীন, আৰু তেওঁ মনকাত, তেওঁ শৰীৰ ক্ষীণ হৈ গৈছে, মনটো অস্থিৰ ব্যাকুল হৈ গৈছে। ব্যাকুল হবই, ৰাজ্য এজনৰ ৰজা, তেওঁক যদি হঠাতে এনেকে বিনা দুখতে দণ্ড দিয়ে, আৰু বিশ্বামিত্ৰ অভিশাপৰ ভয়ত তেওঁ যেতিয়া সমস্ত উৎসৰ্গি দিলে বিশ্বামিত্ৰক, ওলাই যাওঁতে নিশ্চয় বেজাৰ লাগিবই। শ্ৰীভৈলহীন, তেওঁ মনটো বেজাৰে ঢাকি ধৰিলে। যেনেকৈ বাঘৰ আগতে যেন শংকিত হৰিণ, বাঘৰ আগত হৰিণ পৰিলে যি অৱস্থা হয়, হৰিণৰ যি অৱস্থা হয়, তদ্ৰূপ বিশ্বামিত্ৰ ঋষিৰ সন্মুখত হৰিশ্চন্দ্ৰ সেই অৱস্থা হৈছে। সেইকাৰণে একো কথা নোকোৱাকৈয়ে তেওঁ ওলাই যাবলৈ সন্মত হৈছে। কৃষ্ণ আৰু আগ্ৰহ। তৎক্ষণে আসি অৰণ্যৰ হইলা বাজ, নিপতি দেখিলা লইলা মোৰাজ। চতুর্দিকে ধরি আসি ধরিলা যুগান, খবক মাতিয়া রাজা দিলা সমিধান।
কৰিও সেৱা মুতৱে ৰাজ্য কটাৰিয়াজি কৰিব সৰ্বজেন মহিলা মুক নপাৰি বাগালি সৰ্বক্ষণে থাকি বাৰী চিৰ আজ্ঞাপালি পুত্ৰ হৈ সৈদাপতে চৰি এৰি তিনিজনে আজি ভৈলো দেশান্ত। কৃষ্ণ কৃষ্ণ অতি সুন্দৰ পাঠ। পাঠটো যিমান আনন্দকৰ সিমান বিষাদজনক। এটা সাধাৰণ ভুলৰ বাবে আমি পাইছো হৰিশ্চন্দ্ৰ ইমান বিপদৰ পৰা মূলতে হ'ল নিজৰ প্ৰতি থকা তেওঁ আকাংক্ষা হিংসা ধৰ্ম, যিটো পৰীক্ষিতৰ বেলাও হৈছিল। পৰীক্ষিত হিংসাৰ পৰিণতি স্বৰূপে তেওঁৰ জীৱন গ'ল, কিন্তু এটা মংগল হৈ গ'ল। শুকমুনিক লগ পালে শুকমুনি আৰু পৰীক্ষিত আলাপ আলোচনাৰ মাধ্যমেদি সহস্ৰ ঋষিয়ে 28 ঋষিয়ে যি ভাগৱত শ্ৰৱণ কৰিলে, সেই ভাগৱতে সমস্ত জগত পৰীক্ষিতৰ মংগল সাধন কৰাৰ উপৰি সমস্ত জগতৰ কল্যাণ সাধন কৰিলে। আৰু সেই কল্যাণ সাধনাৰ পথেদি আমি ভাগৱতৰ পথেদি আগবাঢ়ি গৈ নিজৰ জীৱনক ধন্য জন্মক ধন্য কৰিবলৈ আমি আগবাঢ়ি গৈছো। আৰু হৰিশ্চন্দ্ৰ এইকেইটা ভুলকে কৰিলে। অৱশ্যে হৰিশ্চন্দ্ৰ জীৱনেও আমাক পিছলৈ বহুত ডাঙৰ উপকাৰ কৰিব, সেয়া আমি পাঠৰ লগে লগে সকলোৱে অনুধাৱন কৰিব পাৰিম। মূলতে হ'ল হিংসা। নিজৰ পৰীক্ষিতৰনো কি দৰকাৰ হৈছিল বাৰু নিজক খেদি যাবলৈ, বা হৰিশ্চন্দ্ৰনো কি প্ৰয়োজন হৈছিল নিগয়া কৰাৰ মনটো তেওঁ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। গতিকে হিংসা হ'ল আমাৰ কণ্টক। হিংসা কণ্টক হ'ব লাগে। অহিংসা মহাৰজাৰ ব্যক্তিত্বৰ প্ৰথম ধাপটোৱে হ'ব লাগে অহিংসা। এই দুইজন মহান ৰজা, দুইজন পৰম ভক্ত, কিন্তু এই দুইজন মহান ৰজাই কৰা এই ভুলৰ বাবে জীৱনত সাংঘাতিক পৰিণতি তেওঁলোকে ভুগিলে। তেওঁলোকৰ ৰাজ্য প্ৰজাসকলে ভুগিলে, তেওঁলোকৰ আত্মীয় কুটুম্বসকলে ভুগিলে। তাৰ পৰা আমাক কৃপালু গুৰুজনে আমাক আহ্বান জনাইছে, আমি হিংসা একেবাৰে পৰিহাৰ কৰিব লাগে। একাদশগত কথা আপোনালোকে জানে, অহিংসা সত্যনিষ্ঠ বংশীয় সংগ্ৰহ, এইবিলাক কথা আপোনাসকলে জানে। গতিকে 1 নম্বৰ স্থান দিছে অহিংসা। আমি হ'ব লাগে অহিংসা। কৃষ্ণ তাৰপিছতে আছে কতক্ষণে আহি অৰণ্য ভুলা বাঘ। আমি আগৰ পাছত আমি পাইছো নিগয়া কৰাৰ ইচ্ছাৰে হৰিশ্চন্দ্ৰ ৰজাই তেওঁৰ লগৰীয়া পালি পহৰীয়া আদিক লৈ মৃগখেদি অৰণ্যলৈ সোমাই গ'ল। গৈ থাকোতে এনে এটা অৱস্থা হ'ল, খঙৰ লগত হৰিশ্চন্দ্ৰ বিচ্ছিন্ন হৈ গ'ল। গভীৰ অৰণ্যলৈ সোমাই গ'ল ধনুকালৈ মৃগয়াৰ কৰাৰ কাৰণে। কিন্তু গৈ তেওঁ যি শব্দ শুনিলে স্থিৰ স্বৰূপ বিদ্যাগুণৰ আৰ্তনাদ শুনিলে, সেই আৰ্তনাদ শুনি তাতে তেওঁ খন্তেক থমকি ৰ'ল। আৰু যেনে এই শব্দটো আহিছে, সেই শব্দটো ফালে নিৰীক্ষণ কৰি গৈ যেতিয়া
বিশ্বামিত্ৰ বিয়োগ পালোগৈ। বিশ্বামিত্ৰৰ লগত যেতিয়া দান প্ৰদান সম্প্ৰদানৰ সমস্ত চুক্তি হৈ গ'ল, তাৰ পিছতে বিশ্বামিত্ৰৰ সৈতে ৰজা হৰিশ্চন্দ্ৰ দুয়ো অৰণ্যৰ পৰা ভোলাবাগ বাহিৰলৈ ওলাই আহে। গভীৰ অৰণ্যৰ পৰা ৰাজপথলৈ ওলাই আহে। নৃপতিক দেখি লাগ লৈলা মহাৰাজ, চতুৰ্বৃত্তি বেৰিয়ে আহি ধৰিলা যোগান, সবাক মাতিয়া ৰজা দিলা সন্ধান। নৃপতিক দেখি লাগ লৈলা মহাৰাজ, যিসকলৰ লগত গৈছিল, যিসকলৰ লগত যাওঁতে মৃগয়া খেদি খেদি যাওঁতে হৰিশ্চন্দ্ৰ বিচ্ছিন্ন হৈ গৈছিল, সেই সকলে যেতিয়া হৰিশ্চন্দ্ৰ ৰজাক অৰণ্যৰ পৰা ওলাই অহা দেখিলে বিশ্বামিত্ৰ ঋষিৰ সৈতে, তেতিয়া নৃপতিক দেখি লাগ লৈলা মহাৰাজ, সকলোৱে খৰখেদাকৈ গৈ নৃপতিক লগ দিলে, হৰিশ্চন্দ্ৰ ৰজাক লগ দিলে। চতুৰ্বৃত্তি বেৰি আহি ধৰিলা যোগান, আৰু সকলোৱে লগ হৈ হৰিশ্চন্দ্ৰ ৰজাক যি যি লাগে, যি যি প্ৰয়োজন যোগান ধৰিলে। আৰু ৰজাই তেতিয়া সবাক মাতিয়া ৰজা দিলা সন্ধান। ৰজাই তেতিয়া সকলোকে একেলগ কৰি একেলগতে মাতি সকলোকে ওচৰলৈ আনি তেওঁক ক'বলগীয়া কথাখিনি ক'লে। কি ক'লে? অতিকৈ দুখজনক কথা ক'লে। আজি বুলি আমাৰ নৈতিক অধিকাৰ, হে প্ৰজাসকল, হে মোৰ প্ৰজাসকল, মোৰ চেনেহৰ প্ৰজাসকল, মোৰ দেশৰ প্ৰজাসকল, আজি ধৰি আমাৰ নৈতিক অধিকাৰ। মোৰ আৰু আজিৰ পৰা মই আৰু আজিৰ পৰা তোমালোকৰ ৰজা হৈ থকা নাই। তোমালোকৰ ওপৰত, ৰাজ্যৰ ওপৰত মোৰ সমস্ত অধিকাৰ শেষ হৈ গৈছে। ত্যাগীৰা ঋষি কদিলো যতৰ ৰাজ্য ভাৰ, হে প্ৰজাসকল, মই মোৰ সমস্ত অধিকাৰ আজি এই ক্ষণত বিশ্বামিত্ৰ ঋষিক প্ৰদান কৰিছো। তোমালোকে ঋষিক সন্মান কৰিবা, ঋষিক কৰিও সেৱা মোতৈ ৰিয়াক। মোৰ প্ৰতি থকা তোমালোকৰ যি আশা আকাংক্ষা, মোক যেনেকৈ তোমালোকে সন্মান সেৱা কৰিছিলা, তদ্ৰূপ আজিৰ পৰা এই ক্ষণৰ পৰা ঋষি বিশ্বামিত্ৰক কৰিবা। তেওঁৱে আজিৰ পৰা ৰাজ্যৰ ৰজা। ৰাজাক ছোৱালীয়ে আজি কৰিব প্ৰবাদ, মই ৰাজমোহন ত্যাগ কৰি, তোমালোক সকলোকে ত্যাগ কৰি, জন্মভূমি ৰাজ্যখন ত্যাগ কৰি কৰিব প্ৰবাদ। মই এতিয়া অন্য ৰাজ্যলৈ গুচি যাব লাগিব। কৰ্ম যেন ভুলিলা মোক নপাৰিবা গালি, মোৰ কৰ্মৰ ফল মই ভুগিছো, মোৰ কৰ্মৰ ফল মই গ্ৰহণ কৰিছো। মোক তোমালোকে গালি নেপাৰিবা, মোৰ প্ৰতি তোমালোকে অসন্তোষ নহবা। সৰ্বক্ষণে থাকিবা ঋষিৰ আজ্ঞা পালে, সৰ্বক্ষণে সকলো মুহূৰ্ততে আজিৰ পৰা ৰাজ্য ভাৰ গ্ৰহণ কৰা। ঋষিৰ ওচৰত থাকিবা, ঋষিয়ে যি আজ্ঞা কৰে তাক পালন কৰি তোমালোকে চলিবা। এয়া মোৰ তোমালোকৰ প্ৰতি থকা অনুৰোধ। ৰোহিতস্য পুত্ৰ মই সদবা প্ৰতিচ্ছবি, মোৰ একমাত্ৰ পুত্ৰ ৰোহিতস্য, মোৰ পত্নীক সদবাক লগত লৈ কেৱল আমি তিনিজনে, এই তিনিজনে আজি ভুলো দেশান্তৰি আমি দেশৰ পৰা, নিজ দেশৰ পৰা ওলাই যাব লাগিব। অলপ পিছতে আমি নিজ দেশ পৰিত্যাগ কৰি অন্য ক'ৰবাত আশ্ৰয় গ্ৰহণ কৰিব লাগিব। প্ৰজাসকল, গতিকে তোমালোকক মই অনুৰোধ কৰিছো, এই মুহূৰ্ততে ৰাজ্যভাৰ গ্ৰহণ কৰা। বিশ্বামিত্ৰ ঋষিৰ আদেশ তোমালোকে মানি চলিবা, আৰু আমি দেশান্তৰি হলো, আমাৰ কাৰণে তোমালোকে একো চিন্তা নকৰিবা। কৃষ্ণই একটু পঢ়ি ল'ব দেই, এটা ক'ত পঢ়িব কৃষ্ণ, তাৰপিছত যাম আমি। কথা যত ভাষদ, একতিলে দেখা কেলে হল ৰাজপদ। পৰম সম্পদ ধন জনক বেজানি, আৰু আখাতিয়া বিদ্যাসী বিনাৰাম বাণী। কৃষ্ণ
কৃষ্ণ ৰজা হৰিশ্চন্দ্ৰৰ প্ৰজাসকলৰ প্ৰতি আকৌ কলে, হে মোৰ প্ৰজাসকল, হে সভাসদসকল, একতিলে দেখা কেনে ভুল্য ৰাজপথ এক ক্ষণতে দেখিলানে কেনে ভুল্য ৰাজপথ, কি অৱস্থা হ'ল হৰিশ্চন্দ্ৰ, ৰাজ্যৰ কি অৱস্থা হ'ল, প্ৰজাসকলৰ কি অৱস্থা হ'ল, এক লক্ষণতে সকলো সাল সলনি হৈ গ'ল। যেনেকৈ সাল সলনি হৈ গ'ল ৰামচন্দ্ৰ যুৱৰাজ পদৰ অধিষ্ঠিত কৰিব বুলি কোৱা দশৰথৰ। কেনেকে দশৰথে কিমান আশাৰে শ্ৰীৰামচন্দ্ৰক যুৱৰাজ পাতিবলৈ আয়োজন কৰিছিল, সেই আশা এক খন্তেকতে মন্থৰাৰ কথামতে কৈকেয়ীয়ে যদি সেই পথ নললেহেঁতেন, তেতিয়াহ'লে ৰামচন্দ্ৰ অযোধ্যাৰ ৰজা হৈ থাকিব পাৰিলেহেঁতেন, অযোধ্যাৰ ৰজা হলেহেঁতেন, দশৰথৰ মনোবেদনা নহলেহেঁতেন বা মৃত্যুক বৰণ কৰিবলৈ নহলেহেঁতেন। কিন্তু কপালৰ লিখন, ভাগ্য লিখন কোনে খন্দাব নোৱাৰে। মন্থৰাৰ কথা মতে কৈকেয়ীয়ে যদি ৰোষ নেপাতিলেহেঁতেন আৰু যদি নকলেহেঁতেন যে ৰামচন্দ্ৰ 14 বছৰ বনবাস দিয়া, তাৰ পৰিৱৰ্তে তেওঁ পুত্ৰ ভৰতক ৰাজসিংহাসন প্ৰদান কৰা বুলি যদি নকলেহেঁতেন, তেতিয়া কেতিয়াও এনেকুৱা অঘটন নহলেহেঁতেন। নতুবা দশৰথে ইচ্ছা কৰা হলে কৈকেয়ীক তেওঁ সমস্ত শক্তি প্ৰয়োগ কৰি নিক্ষেপ কৰি দিব পাৰিলেহেঁতেন, কিন্তু তেওঁ ইক্ষ্বাকু বংশৰ ৰজা, ইক্ষ্বাকু বংশৰ কোনো ৰজাই নিজৰ কথা নলৰায়, নিজে যি কব তাক সম্পাদন কৰিব। দশৰথৰ বেলাও সেয়ে হ'ল, তেওঁ কৈকেয়ীক একো কব নোৱাৰিলে। মাথোন কৈকেয়ী তুমি মোলৈ চাই, ৰামচন্দ্ৰ মুখলৈ চাই তুমি ক্ষমা কৰি দিয়া, তোমাক মই দিবলগীয়া বৰটো তুমি এনেকে নলৈ অন্য প্ৰকাৰেও লব পাৰা। কিন্তু কৈকেয়ীয়ে মানি নললে, তাৰ ফলতে সেই ঘটনা হ'ল। কিন্তু হৰিশ্চন্দ্ৰ বেলা ইচ্ছা কৰালে হৰিশ্চন্দ্ৰই বিশ্বামিত্ৰক সন্মান কৰাব পাৰিলেহেঁতেন, কাৰণ হৰিশ্চন্দ্ৰ অতি শক্তিমন্ত পাৱাৰফুল ৰজা তেওঁ। কিন্তু তেওঁ তাকে নকলে, তেওঁ কথা দিলে, হয় তুমি যি বিচাৰা সেই দেখিব, সেয়ে হব, একো চিন্তা নকৰিবা বুলি কলে। তেওঁলোকে বোলে কিমান ত্যাগী, কিমান দয়াশীল, কিমান শান্ত, কিমান শান্তিপ্ৰিয় আমি বুজিব পাৰো। এয়া একেটা বংশৰে ৰজা মহাৰাজৰ লক্ষণ, যি লক্ষণ ৰামচন্দ্ৰৰ আছিল, যি লক্ষণ দশৰথৰ আছিল, যি লক্ষণৰ পৰা আঁতৰি অহা নাছিল ৰজা হৰিশ্চন্দ্ৰ। এয়া ইক্ষ্বাকু বংশৰ মহানুভৱতা, ইক্ষ্বাকু বংশৰ ব্যক্তিত্ব, প্ৰত্যেক পুৰুষৰ ব্যক্তিত্ব। কৃষ্ণ, এতিয়া আমি দুলৰী অংশলৈ গৈছো। দুলৰী। মহাৰাজ হৰিশ্চন্দ্ৰৰ কথাত প্ৰজাৰ খেদ, এতেক বচন শুনায়াহে নাকন, শব্দ ভৈলা ৰাজা, হেৰাখান্তৰ কথা শুনি হবে, তবধ হৈ গল প্ৰজা। আকাশী চৰক মাথাত পৰিল, মুখত মাত হৰিল, মহাপুক খেল হিয়াত পৰিল, থিয়য়ে যেন মৰিল। কৃষ্ণ, এইটো আমি প্ৰথমতে আলোচনা কৰি লওঁ। তাত এতেক বচন শুনায়া হেনাক নিশব্দে ভৈল ৰজা। আগতে আমি পাই আহিছো ন, শুনাৰ সভাগত বুলি কৈছে নহয়। শুনি যত সভাগত, যিসকল সভাগত আছে সকলোকে শুনাই কৈছে হৰিশ্চন্দ্ৰই। তেতিয়া
সেই হৰিচন্দৰ বচন শুনি এতেকে বচন শুনায়া সেনাখন নিশব্দ ভৰিল ৰজা। সমস্ত সভাসদক উদ্দেশ্যি ৰজা হৰিশ্চন্দ্ৰই ক'লে, তেওঁ সেইখনৰ পৰা ৰজা নহয়, ৰজাৰ দায়িত্ব পালন কৰিব। ঋষি বিশ্বামিত্ৰৰ কথা সকলোৱে মানি চলি আগুৱাই যাব বুলি কোৱা বচন শুনি নিশব্দ ভৰিল ৰজা। শুনিবলৈ কৈ ৰজা নিশব্দ ভৰিল ৰজা। ৰজা নীৰৱ হৈ গল, মৌন হৈ গল। সেনো অত্যন্তৰ কথা শুনি হবে তবদ হৈ গল প্ৰজা। আৰু প্ৰজাসকলৰ ৰজাৰ মুখৰ পৰা এই কথা শুনি সকলো তবদ লাগিলে, আচৰিত হৈ গল। কি হল? এনে হব লাগেনে? এনে হোৱা উচিত নে? বা হলেও বিশ্বামিত্ৰই আমাৰ অতি প্ৰিয় ৰজাজনক এনেকৈ ধৰাশায়ী কৰিব লাগেনে? আকাশে হৰপা মাথাটো পৰিল, মুখতো মাথা পৰিল। প্ৰজাসকলৰ মূৰত যেন আকাশ সৰব ভাগি পৰিল, আকাশী সৰব ভাগি পৰিল। মাথাটো পৰিল, মৰে যেন তেওঁলোকৰ মাথাই যেন একো চিন্তা কৰিব নোৱাৰা হল। আৰু তেওঁলোকৰ মুখৰ মাতো সৰি গল। মহাহকা হল, শিলাটো পৰিল, থিয় যেন মৰিল। প্ৰজাসকল যেন থিয় মৰি গল। কিয়? এই যিটো বাণী ৰজাই সকলোকে শুনাই কলে, যিটো বাণী বিশ্বামিত্ৰৰ নিৰ্দেশত সকলোৱে অহা বুলি বুজি পালে, শুনি তেওঁলোকৰ কি হল? মহাশোকত অতি ঘূৰ্ণয়মান হৈ পৰিল। তেওঁলোকৰ শিৰা মন বুকু ভাগি পৰিল। কৃষ্ণ এবাৰে বুকুত যাব। কৃষ্ণ যাব। হৰি হৰি সুখী ভৈল, হাসিতে হৰাইল ৰাজ। নিপতি চাই কৰৈ হাহাকাৰ, তিনি দাৰুণ কাজ। অনেক পুৰুষে তোমাৰ সেৱক, তুমি কি আমাৰ দেৱ। তিলহতে আজি তোমাক দিয়া, ঋষিত পৰিবেশে। পুত্ৰটো অধিক দশ গুণ কৰি, আলিলা তুমিয়া নাক। তুমি প্ৰাণ প্ৰভু, তোমাৰ কঠোৰ কিবা ৰাজা তুমি, কিবা মাওতাত, হেন নতু জানলিকে। অবিহনে কি কৰে জীৱন, কাণ্ড প্ৰজা হবে। কৃষ্ণ এতিয়া অতি বিষাদতম অৱস্থা আহিছে। পিতৃ হেৰুৱালে পুত্ৰ কন্যাই কেনেকৈ আউল বাউল হৈ কান্দে। তদ্ৰূপ ৰজা হৰিশ্চন্দ্ৰক হেৰুৱাই প্ৰজাসকলে কেনেকৈ দুখ কৰিছে, সেই কথা এই কৃতিত সুন্দৰকে বৰ্ণিত হৈছে। হৰি হৰি বিধি কৃষক কি ভৰিল। প্ৰজাসকলে কৈছে হৰি হৰি, হে হৰি, কি হব লগা আছিল কি হল, কি হব নালাগিছিল সেই হল। সাক্ষীতে হৰাইল ৰাজ, হাঁহিতে পলকতে ৰজাই ৰাজপথ হেৰুৱালে, ৰাজ্যে ৰজাক হেৰুৱালে, আৰু ৰজাই হেৰুৱালে ৰাজ্য ৰাজসিংহাসন। একে পলকতে খন্তেকতে। নিপতিক চাই কৰ হাহাকাৰ, কেনে নিদাৰুণ কাজ। প্ৰজাসকলে ৰজালৈ চাই হাহাকাৰ কৰিছে, দুখ কৰিছে, বেজাৰ কৰিছে। কিনো নিদাৰুণ কাজ, কি যে বেজাৰ অৱস্থা হল, কি নিদাৰুণ কাজ সাধিত হল।
যিটো কাৰণে কোনেও আশা কৰা নাছিল, যিটো হ'ব বুলি কোনেও সপোনতো ভবা নাছিল। অনেক পুৰুষে তোমাক সেৱক, তুমিহে আমাৰ দেৱ। প্ৰজাসকলে কৈছে ৰজালৈ চাই, অনেক পুৰুষে তোমাৰ সেৱক, তুমিহে আমাৰ দেৱ, তুমিয়ে আমাৰ দেৱতা, তুমিয়ে আমাৰ ৰজা, তুমি আমাৰ ঈশ্বৰ, তুমি আমাৰ সকলো বুলি প্ৰজাসকলে কৈছে ৰজা হৰিশ্চন্দ্ৰক। কোন হতে আজি তোমাক তেতিয়া দীক্ষিত কৰিবহে? কোন হতে আমি কেনেকৈ তোমাক তেতিয়া তোমাক পৰিত্যাগ কৰি ঋষিজনক সিদ্ধান্ত ঋষি ৰজা বুলি, ৰাজ্য শাসন কৰ্তা বুলি, ৰাজ্যৰ মালিক বুলি, ৰাজসিংহাসনৰ মালিক বুলি সেৱা কৰিম প্ৰভু, তুমি কোৱাচোন? পুত্ৰটো অধিক দশগুণ কৰি পালিলা তুমি আমাক। সেই ৰজা, সেই মহাৰাজ হৰিশ্চন্দ্ৰক ৰজা হৰিশ্চন্দ্ৰ বুলিছে প্ৰজাসকলে কৈছে। পুত্ৰটো অধিক দশগুণ কৰি, তোমাৰ নিজ পুত্ৰতকৈ 10 গুণ আমাক বেছিকৈ ভাল পালা। আমাৰ মংগলৰ কাৰণে, আমাৰ কুশলৰ কাৰণে, আমাৰ প্ৰয়োজন পূৰাবৰ কাৰণে, ৰাজ্য সৰ্বপ্ৰকাৰৰ মংগলৰ কাৰণে তুমি তোমাৰ ৰাজ্য সমস্ত প্ৰজাজনক তোমাৰ পুত্ৰতকৈ 10 গুণ বেছি ভাল পাই আহিলা। আমি সেই ভাল পোৱা পালো তোমাৰ পৰা। একো কালে নতো শুনো প্ৰাণ প্ৰভু, তোমাৰো কত বাস। আমি যিমান দিন আছো, যিমান দিনৰ পৰা আমাৰ পূৰ্বপুৰুষসকল আছে, তেওঁলোকে কৈ গৈছে, আমিও আমাৰ জীৱনত তোমাক পোৱাৰ সময়ৰ পৰা আমি দেখিছো, তুমি আমাক এটা কঠোৰ কোৱা নাই, এটা কঠোৰ বাক্য কোৱা নাই, এটা কঠিন বাক্য কোৱা নাই, এটা শাসন বাক্য শাসন কৰা নাই। তুমি আমাক স্নেহেৰে বান্ধি ৰাখিছা, স্নেহেৰে আমাৰ প্ৰয়োজন পোৱাইছা, আৰু আমি অতি স্নেহেৰে তোমাৰ সমস্ত বাক্য শিৰোধাৰ্য কৰি পালন কৰি গৈ আছো। কিবা ৰাজা তুমি, কিবা মাও বাপ হেনো নতো জানো। তুমি ৰজাই নে, তুমি আমাৰ মা নাই, তুমি আমাৰ বাপ নে, কোন হয়? কিন্তু তুমি আমাৰ মা বাপতকৈ, আমাৰ পিতা মাতাতকৈ অনেক গুণ শ্ৰেষ্ঠ, অনেক গুণ উচ্চ আসনত তোমাক আমি বহুৱাই ৰাখিছিলো। মহাৰাজ, তুমি অবিহনে কি কৰি জীৱনে কান্দে প্ৰজা হ'ব এনেকে? তুমি নাথাকিলে, তোমাৰ অবিহনে আমি কেনেকৈ থাকিব পাৰিম? এই বুলি প্ৰজাসকলে শুকাই কান্দিবলৈ ধৰিলে। অতি নিদাৰুণ, অতি বিষাদজনক এটা অৱস্থা সকলোৱে সন্মুখীন হ'ল। কি কৰিব, কি নকৰিব? এফালে ৰজা, আনফালে বিশ্বামিত্ৰ ঋষি, সাপ দিব পৰা সামৰ্থ্য থকা বিশ্বামিত্ৰ ঋষি, আৰু সেই সময়ত ঋষিসকল, সেই সময় বোলে নহয়, সকলো ঋষিয়ে এটা বস্তু আছে, আমাক গুৰুজনে শিকাইছে, কামক উদ্ধল লব আপুনি নাখনৰ জানি কৰা পৰিহাৰ বুলি কৈছে। আৰু সকলো ঋষিকে বিশ্বামিত্ৰ, দুৰ্বাসাকে আদি কৰি শ্ৰমিক সিংহী সকলোকে ইমান খঙাল, তেতিয়াহ'লে তেওঁলোকৰ প্ৰথম ভাৱটোৱে নাই দেখোন, খং। যাৰ খং আছে তাৰ কোনো কাৰ্য সফল নহয়, কিন্তু সেই সকলো আগত এই খংটোকে আগত লৈ সমস্ত সমাধান কৰিবলৈ যায়। তাৰ ফলত তেওঁলোকেও ভোগে, নুভোগাকে নাথাকে, তেওঁলোকেও জীৱনত কষ্ট পায়। প্ৰজাসকলে যাক তেওঁলোকে অভিযুক্ত কৰে, তেওঁলোকৰো কষ্ট পায় যদিও তেওঁলোকৰ কাৰণে মংগল সাধন হয়, যিটো ঋষিসকলৰ কাৰণে কোনোদিন নহয়। আমি দুৰ্বাসা বেলা, অম্বৰীশৰ বেলা এইবিলাক আমি পাহৰিছো, ইমান তেওঁলোক খঙাল, উগ্ৰ। কৃষ্ণ আই 7 বাহকে বাৰু 2 তাৰিখ যাব, 2 যাব। কৃষ্ণ ৰাম ৰাম কৃষ্ণ ৰাম পৰ পৰা কি পৰিলে কৈছো, বিশ্বামিত্ৰ ধূমকেতু ইহল ৰাজ্যত দিশদে বঞ্চিদে, নপাইলো ইহাৰে বনবাসী
আখি ৰাজা ভৈল আখি এৰি যত ধৰ্ম কৰ্ম চলমুতে পালি দেশৰাজ প্ৰজাৰ নজানৈ ৰাম কুলৰ কুশল ব্ৰাহ্মণৰ ইহাৰ ৰাজ্যত কমল ফল খাদ্যবি ধ্বংসিবে একো নজানে বানৰৰ নাৰী স্বভাৱে কৃপণ নেদেয় নখায় জীবন ধন সঞ্চাৰ বিজলিতে হবে ৰাজ্য ভাঙিবে আশোক পালি কৃষ্ণ অতি সুন্দৰ পাঠ হৈছে, বৰ বুজিছো। কৈৰ পৰা আহি প্ৰজাসকলে কৈছে, কৈৰ পৰা আহি পৰিলে কৈছো বিশ্বামিত্ৰ ধূমকেতু। প্ৰজাসকলে কৈছে এইটোনো ক'ৰ পৰা আহিলে, বিশ্বামিত্ৰ দেখিনো ক'ৰ পৰা ওলালেহি, যেন ধূমকেতুহে ওলালেহি। আমি তেনেকৈ ধূমকেতুৰ কথা আমাৰ গোপীসকলে, গোকুলৰ গোপীসকলে অকুৰে যেতিয়া কৃষ্ণ বলৰামক মথুৰালৈ লৈ যাবলৈ লৈছিলে, সেই সময়ত গোপীসকলে গালি কৰিছিলে, ভৎসনা কৰিছিলে। এইটো অকুৰ, ইয়াৰ নামটো অকুৰ হ'ব নালাগিলে, কুৰ, ই মন্দ বুলি কৈছিল। আৰু কৈছে ক'ৰ পৰা আহিলে ধূমকেতুটো, এনেকে ধৰণে কৈছিলে। ইয়াতো বিশ্বামিত্ৰক প্ৰজাসকলে কৈছে এইটো ক'ৰ পৰা আহি পৰিলে কৈছে বিশ্বামিত্ৰ ধূমকেতু। বিশ্বামিত্ৰ স্বৰূপ ধূমকেতু। আপোনালোকে জানে প্ৰজাসকলে কিমান কষ্ট পালে এনেকুৱা কথা কব। ইজনৰ ৰাইজেতো সুখতে বঞ্চিবে নপাৰিলো ইয়াৰ হেতু। এইজন যেতিয়া ৰাজসিংহাসনত বহিব, ৰাজ্য শাসন কৰিব, তেতিয়া আমি বাৰু সুখ পামনে? আমাৰ সুখ, আনন্দ আৰু শান্তি ব্যাহত নহবনে? যিজনে আমাৰ অতি প্ৰিয় হৰিশ্চন্দ্ৰক এনেকুৱা কৰিব পাৰে, সেইজনৰ পৰা প্ৰজাসকলে নগুণ কিয় এগুণো পাবলৈ সক্ষম হবনে? বনবাসী ঋষি ৰাজা ভৈল আহিলে, ঋষিসকল বনবাসী বনত তপস্যা কৰে। হৰিশ্চন্দ্ৰই তেওঁক পোৱা মুহূৰ্তত আমি পাইছো, তেওঁ গভীৰ অৰণ্যত তপস্যা কৰি আছিল। উদ্দেশ্য আছিল ক্ৰোধ নিবাৰণ, কিন্তু দেখা গ'ল ক্ৰোধটো নিবাৰণ নহলে, কাৰণ তেওঁৰ যিটো তেজৰ প্ৰভাৱ, তাৰ ফলত এই যিবিলাক বিদ্যাগণ সেইবিলাকে স্থিৰ ৰূপ ধৰি আশ্ৰমত কৰি আঁতৰি গুচি গ'ল। সেইকাৰণে ঋষি বিশ্বামিত্ৰৰ মনত বিভিন্ন কথাই, বিভিন্ন সুবাসনা তথা সুমতি নাইকিয়া হৈ কুমতি লংঘিলে, দুবাসনাই তেওঁৰ মনত ঠাই পালে। সেইকাৰণে সৎ কথা চিন্তা কৰিব নোৱাৰি অসৎ কথাৰ চিন্তা কৰি ৰজাৰ হৰিশ্চন্দ্ৰ নিচিনা ন্যায়পৰায়ণ, প্ৰেমপৰায়ণ, প্ৰেমৰ সাগৰ ৰজাজনক ইমান কষ্ট দিবলৈ কুণ্ঠিত হোৱা নাই। আৰু সেই কষ্টৰ বলি হৈছে অকল হৰিশ্চন্দ্ৰই নহয়, তেওঁ 5 বছৰীয়া পুত্ৰ শিশু হিতশ্য আৰু অবলা আতুলি পত্নী সব্যা। কৃষ্ণ কেনেমতে এইটো পালি বিচৰা প্ৰজাই নজানো মৰ্ম। হৰিশ্চন্দ্ৰৰ মৰম তেনে, হৰিশ্চন্দ্ৰই ইমান আকুতি মিনতি কৰাৰ পিছতো যেতিয়া হৰিশ্চন্দ্ৰৰ পৰা সৰ্বস্ব কাঢ়ি লবলৈ চিন্তিত নহল, সেইজনে প্ৰজাৰ নজানে মৰ্ম
প্ৰজাৰ কি সাধন কৰিব, প্ৰজাৰ মংগলৰ কাৰণে তেওঁ কি কৰিব, বা প্ৰজাসকলৰ মনৰ বাতৰি তেওঁ জানিবনে, ল'বনে? অসম্ভৱ। এইবুলি প্ৰজাসকলে ভাবিছে, নিশ্চিত হৈছে। তিলৰ কুশৰ ব্ৰাহ্মণৰ ইহাৰ ৰাজ্যত কমন ফল। তিলৰ কুশৰ ব্ৰাহ্মণৰ ইহাৰ ৰাজ্যত কমন ফল। তিলৰ দ্বাৰা কুশবনৰ দ্বাৰা নিশ্চিত কৰা হৰিশ্চন্দ্ৰ যায় সমস্ত, দিয়াৰ উপৰিও জল উৎসৰ্গা কৰি একে বাক্যতে কৈ দিলে সকলো দিব। একো বস্তুৰ প্ৰতি, ৰাজ্যৰ প্ৰতি, ৰাজসিংহাসনৰ প্ৰতি একো মোহ নাই। আনকি যেতিয়া বিশ্বামিত্ৰই থিয়াং কৰি দিলে যে তুমি কেৱল তোমালোকে পিন্ধি থকা বস্ত্ৰখনেৰে ওলাই যাব পাৰিবা, কিমান নিষ্ঠুৰ, কিমান নিষ্ঠুৰতাৰ প্ৰতি আমি ধৰিব পাৰিছো। প্ৰজাসকলে অতিশয় দুখ পাইছে ৰজাৰ সেই অৱস্থা দেখি। খাইতে বিৰংখিব একোকে নাজানে বান্দৰৰ নাৰিকল। কৈছে বান্দৰে জানো নাৰিকলৰ মূল বুজি পায়? কেতিয়াও নাপায়। পদ্ম বনবাসী ঋষি বিশ্বামিত্ৰ ধৰ্ম কৰ্ম কি জানে আমি বুজি পোৱা নাই। কাৰণ ধৰ্ম কৰ্ম যদি জানিলেহেঁতেন তেওঁ নিজি বাক্য হৰিশ্চন্দ্ৰ ৰজাৰ প্ৰতি নিক্ষেপ কৰিলে তাত ধৰ্মৰ কথা নাই, কৰ্মৰ কথা নাই, সৎকৰ্মৰ কথা নাই, সৎ ভাৱনাৰ কথা নাই। সেইকাৰণে প্ৰজাসকলে কৈছে ই ৰাজ্য ভাল ললে ৰাজ্যক খাইবে বিধ্বংসিবে, ৰাজ্যখন খাব, ধ্বংস কৰিব। ই একো নাজানে। বান্দৰে যেনেকে নাৰিকলৰ মূল নাজানে, জংঘলত থকা হাবিত থকা বনবাসত থকা ঋষিয়ে কি প্ৰজাৰ সকলৰ কথা ভাবিব, ৰাজ্যৰ কথা ভাবিব, এইবুলি তেওঁলোকে প্ৰজাসকলৰ মাজত কোৱাকৈ কৈছে, আলোচনা কৰিছে। স্বভাৱে কৃপণ নেদৈ নখায় বিজগণে ধন সঞ্চাৰ। ঋষিসকলৰ মুনিসকলৰ এটা বিশেষতা আছে, তেওঁলোক স্বভাৱত কৃপণ। তেওঁলোক কৃপণ, আনকো নিদিয়ে আৰু আনক নোখোৱায়ো। দ্বিজগণে ধন সঞ্চাৰ, দ্বিজসকলে মুনিসকলে কেৱল ধন ধান সম্পদ সাঁচিব লাগে, সেই কথাটো বাহিৰে অন্য একো নেজানে। যেনেকৈ নেজানিলে ঋষি বিশ্বামিত্ৰই। ভোজনীতে হবে ৰাজ্য ভাঙিবে ক, আচুক পালি প্ৰশংসা। ভোজনীতে মানে দান। আমাৰ যে সকাম নিকাম অন্যবিলাকত ভোজনী দিয়ে, বস্ত্ৰ অলংকাৰ ধন জন, তাৰপিছতে হ'ল চাউল অন্ন অন্যান্য বস্তু, এইটো ভোজনী। কিন্তু ৰজাই পৰা হৰিশ্চন্দ্ৰই ভোজনী স্বৰূপে ললে ৰাজ্য, ভোজনী স্বৰূপে ললে ৰাজসিংহাসন, ৰাজপদ। ৰাজ্যক ভাঙি বগা আচুক পালি প্ৰপঞ্চা। আৰু যি আশা কৰি ৰাজ্য দখল কৰিবলৈ আহিছে, তাৰ পৰিৱৰ্তে ৰাজ্য ৰক্ষা কৰাতকৈ ৰাজ্য ই ভাঙিব। বিশ্বামিত্ৰই ৰাজ্য ভাঙিবই। বিশ্বামিত্ৰই ৰাজ্য আৰু প্ৰজাসকলক নতৰাই ৰক্ষা নকৰি, এইবুলি প্ৰজাসকল নিশ্চিত হৈছে। আৰু বিশ্বামিত্ৰৰ প্ৰতি তেওঁলোকৰ স্পৰ্ধা বাঢ়িছে, ঘৃণা ভাৱ হৈছে। তেওঁলোকে ভিতৰি উপলম্ভ বাক্য কৈছে, ভাবিছে। কৃষ্ণ সকলোৰে মাতি আপুনি আৰু এটা কোট যাওক, এটা কোট যাই সামৰি দিব দেই। কৃষ্ণ ৰাজ্য প্ৰসাদত পৰি থাকিবে সাধৰ হইবে দেৱান, ইহাৰ নিমিত্তে বিবাপন পাইব, আন ব্ৰাহ্মণ অল্পত সন্তুষ্ট মুহুবে কৈছো
ভস্ম কৰিবে হাতে হেনোৱা পৰশী ঋষিৰ ৰাজ্যত বঞ্চিবে তাহাৰ গাতে। কৃষ্ণ ৰাজ্য চৰ্চা যত পৰি থাকিব দেৱান ইমান প্ৰজাসকল ব্যক্তিবস্তু হৈছে ইমান অসন্তুষ্ট হৈ পৰিছে। তেওঁলোকে কৈছে ৰাজ্য স্বচ্ছাযত পৰি থাকিব, ৰাজ্য মংগলৰ কাৰণে, প্ৰজাৰ হিত সাধনৰ কাৰণে এই বিশ্বামিত্ৰ ঋষিয়ে কি কৰিব? বৰঞ্চ বিশ্বামিত্ৰৰ স্বাৰ্থৰ সভ্য দেৱান বিশ্বামিত্ৰৰ সকাম পাতিবহে লাগিব। এতিয়া বিশ্বামিত্ৰনো কেইদিন জীয়াই থাকিব? বিশ্বামিত্ৰে কি ৰাজ ভোগ কৰিব, ৰাজ্য ভোগ কৰিব বা ৰাজ্য আৰু প্ৰজাৰ হিত সাধন কৰিব, এইবুলি প্ৰজাবৰ্গই তাচ্ছিল্য কৰিছে। ইহাৰৰ নিমিত্তে দিবাকৰ নাপাইব আন ব্ৰাহ্মণৰ দান। ইয়াৰ নিমিত্তে বিশ্বামিত্ৰ ঋষিয়ে যেতিয়া জীৱনৰ শেষ মুহূৰ্ত অতিক্ৰম কৰিব, জীৱনটো যেতিয়া যাব, মৃত্যু হ'ব, অৰ্থাৎ দিবাকৰ নাপাইব আন ব্ৰাহ্মণক দান। আন ব্ৰাহ্মণক এওঁ মৃত্যুৰ বাবে এওঁ আত্মা সদ্গতি অৰ্থে যি দান দক্ষিণা দিব লাগে, সেই দান দক্ষিণা দিবলৈ কোনো নাথাকিব, কোনো ব্ৰাহ্মণ নাথাকিব ল'বলৈ, কোনো প্ৰজা নাথাকিব। তেওঁ আত্মা সদ্গতি অৰ্থে দান দিবলৈও নাথাকিব, ল'বলৈও নাথাকিব। অল্পতে সন্তুষ্ট নহ'বেকো এইটো ভস্ম কৰিবেকো হাতে, অল্পতে সন্তুষ্ট নহ'বেকো এইটো। এইজন এনেকুৱা ঋষি যিজন অলপতে সন্তুষ্ট নহয়, তেওঁ লাগে লাগে লাগে, তেওঁ সদায় আমি পাইছো ইয়াত ধন অধ্যায় কথা আমি ইয়াত পাই আহিছো যে তেওঁ কেৱল লাগে লাগে লাগে, তেওঁ লাগে ভঁৰালটো, তেওঁ অৰ্থাৎ লোকটো ইমান বেছি যে ভস্ম কৰিবেকো হাতে, সেই অল্প সন্তুষ্ট নহ'বেকো ভস্ম কৰিবেকো হাতে, ভস্ম কৰি সাপৰ দ্বাৰা তেওঁক যদি সন্তুষ্ট নহয়, তেওঁক যদি তেওঁ বিচৰাৰ মতে নিদিয়ে, তেতিয়াহ'লে তেওঁ এটা বাণ মাৰে। সেয়া বাক্যবান, কি বাক্যবান? সাপ, অভিশাপ দিয়ে, অভিশাপ দিয়ে। এতিয়া অভিশাপৰ ভয়তে হৰিশ্চন্দ্ৰ ৰজাই তেওঁৰ ওচৰত সমস্ত অৰ্পণ কৰি দিলে। আমি পাইছো পাঠটোত অভিশাপৰ ভয়ত, কেৱল অভিশাপৰ ভয়ত হেন আকৌ ৰখি ঋষি ৰাজ্যত বঞ্চিতে কাহাৰ বাপে। তেনেকুৱা এজন ঋষিয়ে ৰাজ্য যেতিয়া চলাবলৈ হয়, ৰাজ্য যেতিয়া চলাবলগীয়া হয়, প্ৰজাক যেতিয়া চলাবলগীয়া হয়, নিয়ন্ত্ৰণ কৰিবলগীয়া হয়, বঞ্চিতে কাহাৰৰ বাপে, তেনেকুৱা এজন ৰজাৰ চলত প্ৰজাসকল থাকিবনে? প্ৰজাসকল থাকি সুখ পাবনে? বা প্ৰজাসকলে যে সুখ পাব এই আশা কৰিব পাৰিবনে কোনোবাই? এইবুলি কৈছে। তাতকৈ সহজ সৰল যদিও ইয়াৰ যিটো ভাৱাৰ্থ, ইয়াৰ যিটো অতি সূক্ষ্ম অনুভূতিৰ পৰায়ণ উপলব্ধি, সেইটো কিন্তু বৰ জটিল। প্ৰত্যেকেই নিজকে হৰিশ্চন্দ্ৰ বুলি ভাবিলে আৰু আমাৰ যিসকলে অন্যায় কৰিব পাৰে, সন্দেহ থকা অন্যায়কাৰী সকলক যদি আমি বিশ্বামিত্ৰ বুলি ভাবো, তেতিয়াহ'লে অনুমান কৰিব পাৰিম এই জগতে কোনোবাই গোটেই জীৱনটো নিজৰ পুত্ৰতকৈ 10 গুণ বেছি প্ৰজাৰ মংগলৰ কাৰণে কান্দে, আৰু কোনোবাই 10 গুণতো বাদে শেষ বিন্দু সম্পদ কাহিলী বুলি কোনিষ্ঠ নহয়। তেনেকুৱা প্ৰজাৰো বিশ্বামিত্ৰৰ দৰে প্ৰজাৰো আমাৰ দিশত, আমাৰ জনসমাজত আছে। কিন্তু হৰিশ্চন্দ্ৰ ইমান ত্যাগৰ বাবে
হৰিশ্চন্দ্ৰক সকলোৱে প্ৰশংসা কৰে, সেৱা কৰে, সন্মান কৰে, যিটো বিশ্বামিত্ৰৰ দ্বাৰা প্ৰাপ্য নহয়, যিটো বিশ্বামিত্ৰ নেপায়। সেইকাৰণে কোৱা হৈছে কৰ্ম, সৎ কৰ্মৰ সৎ ফল আৰু অসৎ কৰ্ম অসৎ ফল। ইয়াৰ মূলতে আমি আমাৰ কৃষ্ণ নামৰ শত্ৰুটোক যদি নিয়ন্ত্ৰণ কৰিব পাৰিলোহেঁতেন, তেতিয়াহ'লে নিশ্চয় ৰজা হৰিশ্চন্দ্ৰৰ এইবিলাক বিপত্তি নহ'লেহেঁতেন, বিপত্তি নহ'লেহেঁতেন প্ৰজাসকলেও। আৰু ইমানবোৰ সম্পত্তি লৈও বিশ্বামিত্ৰই সুখৰ মুখ নেদেখা, কাৰণ সি বিশ্বামিত্ৰই সুখ পোৱা নাই। ইমানবোৰ সম্পদ ৰাজপদ পাই বিশ্বামিত্ৰই কেতিয়াও সুখী হ'ব নোৱাৰে, কাৰণ কাৰোবাৰ চিন্তা কৰি পোৱা সৰ্বস্বই তেওঁ বলিৰ এটা কাৰণ হৈ উঠিব পাৰে, যিটো আমি পিছলৈ পাম। বিশ্বামিত্ৰৰ যিটো হৈছিলে ৰজা অম্বৰীষক নিধন কৰিবলৈ যাওঁতে দুৰ্বাসাৰ, একেই কুমতিৰ দ্বাৰা তেওঁলোক লাভান্বিত হোৱা নাই, বৰঞ্চ লোকচানৰ অংক ডাঙৰ হৈ গৈ আছে প্ৰভুৰ ওপৰত। তেতিয়াহ'লে আমি আপোনাসকলৰ নিৰ্দেশ ৰক্ষা কৰি এইখিনিতে ৰৈছো। আপুনি সামৰণি দিবলৈ আমি আপোনাৰ খবৰ পৰা আৰু